কলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি যাৰে ৰং তোমাতে হাৰিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ আমাৰ বাপৰ কাৰণে ছোৱালী পাই গলো বুইছ পাই গলো কোন আৰু কোৰ ছোৱালী গৈ আছো ৰ ডাক্তৰো আহিল উখ ৰাম কিমান পকাই পকাই কথাবোৰ কৈ থাকা কাকনো পচন্দ কৰিছা কি কৰিছা আচল কথাটো কোৱাচোন ছায়া আমাৰ ছায়া মই বহুত চিন্তা কৰিছো বুজিছা এইখন ঘৰৰ কাৰণে ছায়াই একমাত্ৰ উপযুক্ত ছোৱালী আৰু হয়তো সেইকাৰণে ভগৱানে তাইক আমাক লগ লগাই দিছে অ ছায়া অ জেঠাই ককাইদেউৰ দৰে মোৰো আজি হাঁহি থাকিবলৈ মন গৈছে তুমি এইখন ঘৰৰ বোৱাৰী হবা ইয়াতকৈ আৰু ভাল লগা কি হ'ব পাৰে ভাবিছিলো তোমাৰ এদিন খুব ভাল হ'ব কিন্তু কি ভাল হ'ব সেইটোহে জনা নাছিলো আজি বুজিলো অকল তোমাৰেই নহয় এইখন ঘৰৰ সকলোৰে ভাল হ'ব তুমি বাপৰ লগত যেতিয়া হাঁহি মাতি কথা পাতি থাকা মোৰ কিবা এটা ভাল লাগি যায় জানানে আৰু সেই ভাল লগাটোই যে এতিয়া স্থায়ী হ'বলৈ ওলাইছে হে ভগৱান তোমাক 100 কোটি ধন্যবাদ মোৰ পুৰা বিশ্বাস আছে তুমিও বাপৰ লগত সুখী হ'ব পাৰিবা আৰু বাপু তোমাৰ লগত সুখী হ'ব ককাইদেউ সুখী হ'ব মই সুখী হম আৰু ইয়াতকৈ কি লাগে কোৱাচোন জেঠাই ছাৰে মোৰ লগত ধেমালি কৰা নাইতো
ইমান ডাঙৰ কথা এটা জানো ধেমালি কৰিব? মই আশা কৰিছিলো এখন নিৰাপদ ঘৰৰ, য'ত মই শান্তিৰে নিজৰ ঘৰৰ দৰে থাকিব পাৰো। কিন্তু এইখন ঘৰৰ বোৱাৰী একেবাৰে ভাবিব নোৱাৰা এটা কথা। মোৰ দৰে এজনী ছোৱালী এই ঘৰখনৰ বোৱাৰী কেনেকৈ হ'ব পাৰে? মই বুজি পাইছো ছাৰৰ এই আবেগ। ছাৰে আবেগত কৈছে এইবোৰ কথা, আৰু আবেগ সদায় একেদৰে নাথাকে। যিদিনা ছাৰৰ এই আবেগ শেষ হ'ব, সেইদিনা মোৰ কি হ'ব? তুমি এনেই চিন্তা কৰিছা এইবোৰ কথা। ককাইদেউ আবেগত কথা কোৱা মানুহেই নহয়। যি কয় ভাবি চিন্তিহে কয়। আৰু তুমি যে কৈছা তোমাৰ দৰে ছোৱালী, তুমি নিজকে তোমাৰ একো নাই বুলি কিয় ভাবিছা? যদি নাই, তোমাৰ মা দেউতা নাই, যাৰ কাৰণে তোমাৰ এখন ঘৰ নাই, সেইটোতো তোমাৰ ভুল নহয়। সেয়া তোমাৰ ভাগ্য। সময়ৰ হাতত পৰি ভাগ্য সলনি হয় ছায়া। খৰিভাৰী জীয়েকো ৰজাৰ ঘৰৰ বোৱাৰী হয়। মাক দেউতাক বংশ পৰিয়ালতকৈ নিজৰ যোগ্যতাখিনিহে আচল বস্তু। এইখন ঘৰৰ বোৱাৰী হ'ব পৰা যোগ্যতা তোমাৰ আছে। সেইকাৰণেহে ককাইদেৱে তোমাক পচন্দ কৰিছে। এয়া তোমাৰ ভাগ্য ছায়া। জেঠাই, কি চিন্তা কৰিছা? মই কিবা ভুল ডিচিশ্যন ললো নেকি? যদি মোৰ কিবা ভুল হৈছে কৈ দিয়া। ছায়াক পচন্দ কৰাটো তোমাৰ ভুল হোৱা নাই। সঁচা কথা কবলৈ গলে খুব ভালেই চিন্তা কৰিছা তুমি। কিন্তু কি কি কিন্তু? কিন্তু মই দুটা কথা ভাবিবলগীয়া হৈছে। কি কথা? প্ৰথম কথাটো হ'ল, মানুহে বা কি কয়? মানুহে কি কয় মানে? ছায়াৰ বিষয়ে যিখিনি মানুহে জানে, তেওঁলোকে বা কথাটো কি ভাবে লয়? মোক মানুহৰ কথা নালাগে বান্ধৱ। এই ঘৰখন ধৰি ৰাখিব পৰা এজনী উপযুক্ত ছোৱালীৰহে প্ৰয়োজন। সমাজত ভাল নাম থকা মানুহৰ ঘৰৰ ছোৱালীও চালো, কিন্তু ক'তা সেইবোৰ ছোৱালীয়ে দেখোন ভালকে মাত এষাৰে দিব নাজানে। ছায়াৰ একো নাথাকিব পাৰে, কিন্তু তাইৰ যি আছে আন বহুতৰে নাই। আৰু এই সকলোবোৰ কথা চিন্তা কৰিহে মই মোৰ সিদ্ধান্ত লৈছো। ঠিক আছে বাৰু, তেনেহলে দিয়া। বাকী ইটো কথা কোৱা আকৌ। বাপে ছায়াক মানি ল'বতো? ল'ব, কিয় নল'ব? তুমি চিয়ৰ নে? মানি ল'বই লাগিব। কিছুমান কাম জোৰ জবৰদস্তিৰে নহয় বান্ধৱ। মোৰ কথা হ'ল, ছায়াই জীৱনত বহুত কষ্ট পাইছে, আৰু যাতে তাই কষ্ট পাবলগীয়া নহয়, সেই কথাটো মনত ৰাখিয়ে আমি কাম কৰিব লাগিব। আন ছোৱালী হলে মোৰ কবলগীয়া একো নাছিল। ছোৱালীজনী যিহেতু ছায়া, কথাটো সেয়েহে অলপ ভাবিবলগীয়া হৈছে। তুমি বাপক এবাৰ কথাটো জনাই লোৱাটো ভাল হ'ব নেকি? তুমি কি কথা কৈছাহে? মই যাক পচন্দ কৰিছো সি তাইকেই বিয়া পাতিব লাগিব।
তাৰ পছন্দৰ মতে বিয়া কৰোৱাৰ কথা চিন্তা কৰা হলে মই ছোৱালী চাই ঘূৰিয়েই নুফুৰিলোহেঁতেন। সেইবোৰ কথা মই চব বুজিছো, পিছে ছাৰ কথা ভাবিহে। ঠিক আছে ঠিক আছে, তাক মই আজিয়ে মাতি পঠিয়াম আৰু তোমাৰ সন্মুখতে মই তাক ছায়াৰ কথা কম। সি মানি লব নে নলয় চাই ল'বা। আৰু কিবা বজাৰ আছে নেকি? এতিয়া মনত পৰা নাই। কিয়? কি কিনিব লগা আছে এতিয়া কিনি লোৱা, আকৌ ওলাই নাহো আৰু অলপ ৰেষ্ট ল'ব লাগিব। কাইলৈৰ পৰাতো বিজি স্কিডিউল ষ্টাৰ্ট। মৰ্ণিং 8 বজাৰ ফ্লাইট, তাৰপাছত ক'ত বিজি হ'ব লাগে কোনে জানে। আজি যদি ৰেষ্ট নলওঁ মোৰ অৱস্থা কাঢ়ি লৈ যাব। তাৰমানে মই তোমাক কষ্ট দিছো? ধেত তেৰি, মই এনেকৈ কেতিয়া ক'লো? মোৰ কাৰণেইতো তুমি কষ্ট কৰি ঘূৰি ফুৰিব লগা হৈছে। যি কৰিছো আমাৰ দুজনৰ কাৰণে কৰিছো। আজি যদি তুমি ছাকচেছ ময়ো ছাকচেছ। মই কেতিয়াও তোমাৰ কাম মোৰ কাম বুলি ভাগ কৰা নাই। সঁচা? একদম সঁচা। তোমাৰ এনেকুৱাবোৰ কথাৰ কাৰণে মই তোমাক বেছিকৈ ভাল পাই গৈ আছো। ব'লা গৈ থাকো ব'লা। বোলা। মই যি সিদ্ধান্ত লৈছো আশা কৰো তোমালোকে ভুল নুবুজিবা। এই ঘৰখন ধৰি ৰাখিবলৈ এজনী ঘৰ ধৰা ছোৱালীৰ প্ৰয়োজন আছে আৰু মই তেনেকুৱা এজনী ছোৱালীৰ হাততেই এই ঘৰখনৰ ভৱিষ্যত এৰিব খুজিছো। আজি তোমালোক মোৰ লগত থকাহেঁতেন আলোচনা কৰিব সুবিধা হলহেঁতেন, ভুল হলে দেখুৱাই দিব পাৰিলোহেঁতেন। কিন্তু এতিয়া মই মোৰ বিশ্বাসৰ ওপৰতে ভিত্তি কৰি এই সিদ্ধান্ত লৈছো। তোমালোক য'তেই আছা তাৰে পৰাই দুয়োটাকে আশীৰ্বাদ কৰিবা। ছাৰ, ক। ছাৰ, মোৰ বিষয়ে সকলো জনাৰ পাছতো আপুনি এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লে? আপুনি সমাজৰ আগত মূৰ দাঙি থিয় হৈ থাকিব বিচাৰে। মোক এখন ঘৰলৈ বিয়া কৰাই অনাৰ পাছত আপুনি অকণমান হ'লেও হাউলি নপৰিবনে? যাৰ এখন ঘৰেই নাই, তেনে এখন ঘৰৰ ছোৱালী এজনী আপোনাৰ সন্মান বজাই ৰাখিব পাৰিবনে? বাপ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য। ইয়াৰ পাছতো মই তেওঁৰ উপযুক্ত জীৱন সংগিনী হ'ব পাৰিম বুলি কেনেকৈ ভাবি ল'লে ছাৰ? বাহিৰত যিমান কঠোৰ নহ'লেও আপুনি এজন কোমল অন্তৰৰ মানুহ। আপোনাক বুজি পোৱা এই কথা সকলো মানুহে জানে। ছাৰ, কথাটো শুনিবলৈ বেয়া যদিও এটা কথা কওঁ। মানুহৰ দুখ সহিব নোৱাৰা কাৰণে আপুনি মোক পুতু কৰা নাইতো। মই আপোনালোকৰ পৰা মৰম বিচাৰিছো ছাৰ। আপোনালোকৰ পৰা পোৱা মৰম আৰু আন্তৰিকতা
মোৰ কাৰণে যথেষ্ট ছাৰ। মোক পুতৌ নালাগে। তোৰ কোৱা হ'ল? তই যিমানকেইটা প্ৰশ্ন কৰিলি তাৰ উত্তৰত মই এটাই কম, মই সদায় যোগ্যজনক গুৰুত্ব দি আহিছো আৰু নাতি বোৱাৰী হ'ব পৰা যোগ্যতা তোৰ মাজত দেখা কাৰণে মই এই সিদ্ধান্ত লৈছো। বাকী সমাজ আৰু সন্মানৰ কথা যদি মই ক'বলৈ যাওঁ, তেনেহলে মই এটা কথাত বিশ্বাস কৰোঁ, যাৰ যোগ্যতা আছে তেওঁ সন্মান ৰক্ষা কৰিব জানিব, আৰু সন্মান ৰক্ষা হলে সমাজ আপোনা আপুনি আহিব। এটা কথা অৱশ্যে সঁচা, সিদ্ধান্তটো লোৱাৰ আগতে মই তোৰ মনটো গম পাব লাগিছিল। তোৰ যদি কিবা আপত্তি আছে ক'ব পাৰ। মোৰ আপত্তি? সেইটো কথা মোৰ ভাবি চোৱা নহল, সেইটো মোৰ ভুল হৈছে। মই বেয়া পাম বুলি তই ভাবিব নালাগে। তোৰ কিবা আপত্তি থাকিলে তই ক'ব পাৰ। শূন্যৰ পৰা আপুনি মোক সন্মান দিব খুজিছে। মোৰ আপত্তি থকাৰ কথা কেনেকৈ আহিব পাৰে ছাৰ? বঢ়িয়া, তোৰ যেতিয়া আপত্তি নাই তেনেহলে আৰু বেলেগ কথা ভবাৰ দৰকাৰ নাই। বিয়াৰ কাৰণে নিজকে সাজু কৰ। বিয়া বিয়া বুলি মই ৰৈ নাথাকো। খুব কম সময়ৰ ভিতৰতে বিয়াখন পাতি দিম। কাইলৈ বা পঢ়াৰ লগে লগে তাৰিখটো ঠিক কৰিম। তোৰ মোমায়েৰৰ ঘৰতো খবৰটো দিব লাগিব নহয়। কি কথা কয় ছাৰ? আপোনাৰ বন্ধুৰ নাতিনীয়ে ক'লে আমাৰ ছায়াক পচন্দ কৰিছে। মই কৈছিলো নহয়, সি তাৰ নাতিনীয়েকলৈ ছোৱালী চাই ঘূৰি ফুৰিছে বুলি। কৈছিলে। গোটেইখন ছোৱালী চাই ঘূৰি ফুৰিলে, কিন্তু তাৰ কাকো পচন্দ নহলে। শেষত যেনিবা গৈ ছায়াক পচন্দ কৰিলে। সি পচন্দ কৰিছে যেতিয়া এতিয়া আৰু বেলেগ কথা নাহে, বিয়া হবই। জানো ছাৰ, মোৰ দেখোন এতিয়াও কিবা সপোন সপোন যেনহে লাগি আছে। সপোন নহয়, যি শুনিছা একেবাৰে সঁচা শুনিছা। ভাগ্যই মানুহৰ জীৱন কেনেকৈ সলনি কৰে কোনেও কব নোৱাৰে। ছায়াই বহুতেই কষ্ট পাইছিলে, এতিয়া হয়তো সেই কষ্ট শেষ হোৱা সময় আহি পাইছে। মই তোমাক কৈছিলো নহয়, মই তাইক য'ত ৰাখিছো তাই তাত নিৰাপদে থাকিব। আৰু এতিয়া দেখিছা, গোটেই জীৱনটোৱে তাই নিৰাপদ হৈ পৰিল।